জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 457 সংখ্যক তিৰুভাৱ তিথি ইতিমধ্যে সত্ৰ নামঘৰ সকলোতে হৰিনামৰ ধ্বনিৰে মুখৰিত পৰিছে। ব্যতিক্ৰম হোৱা নাই শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰটো। আৰু পুৱাৰ পৰা আমি দেখুৱাইছোঁ যে যথেষ্ট লোকৰ সমাগম হৈছে আঠখিলীয়া নামঘৰত। আৰু ইতিমধ্যে আঠখিলীয়া নামঘৰৰ যি প্ৰথম প্ৰসংগ সমাপ্ত হৈছে, তাৰ পিছতে আচলতে দ্বিতীয় প্ৰসংগ আৰম্ভ হ'ব। আৰু আমি ভিতৰৰ পৰিৱেশ দেখুৱাম। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে আহি পেলাই আচলতে শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত এগছি বন্তি প্ৰজ্বলন কৰি শৰা ৰচনা কৰা পৰিলক্ষিত হৈছে। আৰু সামগ্ৰিকভাৱে আমি পৰিৱেশটো দেখুৱাইছোঁ ND24 দৰ্শকক, কাৰণ আজি যিহেতু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি, যাৰ উপলক্ষে আচলতে ইয়াতে ধূপ চাকি নৈবেদ্য আগবঢ়াই তেওঁলোকে নেদেখা জনৰ ওচৰত আঁঠু লৈছে। ইতিমধ্যে ইয়াত পাঠ চলি আছে আৰু কিছু মুহূৰ্তৰ পিছতে আচলতে যি দ্বিতীয় প্ৰসংগ আৰম্ভ হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত আহি পেলাই আজিৰ দিনটোতে আচলতে ইয়াত ভিৰ কৰে। আমি কথা পাতিবলৈ যত্ন কৰিম, যথেষ্ট লোক আছে ইয়াত। আমি দেখুৱাইছোঁ যে এয়া পুৱাৰ পৰিৱেশ। ইতিমধ্যে পুৱা প্ৰতিকূল বতৰকো নেওচি আচলতে এইদৰে বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত আহি পেলাই আঠখিলীয়া নামঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি জানিবলৈ চেষ্টা কৰিম, লোক আছে আমাৰ লগত। বাইদেউ, ক'ৰ পৰা আহিছে আপোনালোক? মই বৰপেটাৰ। নিশ্চিতভাৱে বিভিন্ন প্ৰান্তৰ লোক আহি আছে, আমি দেখুৱাইছোঁ পৰিৱেশটো। আৰু তাৰ সমান্তৰালভাৱে পুৱা যিহেতু প্ৰতিকূল বতৰৰ বাবে কিছু লোকৰ সমাগম কম হৈছে যদিও আজিৰ দিনটোত যথেষ্ট লোক আহে ইয়াত নেদেখাজনৰ ওচৰত এগছি বন্তি প্ৰজ্বলন কৰে বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় যাতে বছৰটো সকলোৰে সুখ শান্তিৰে সকলো জীয়াই থাকিব পাৰে। ইয়াৰ লোক আছে, আমি জানিবলৈ চেষ্টা কৰিম। শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত যিহেতু আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে আহি পেলাই ভিৰ কৰা পৰিলক্ষিত হয়। আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ দিনটো যিহেতু আজি শংকৰদেৱৰ তিৰুভাৱ তিথি, আজিৰ দিনটোত শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত যথেষ্ট লোকৰ সমাগম হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ। সমাগম হয় আজি যথেষ্ট হ'ব। এতিয়া ভকত আহিব সময় হৈছে, 8টা বাজি গৈছে আৰু। হয় 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 বহুত কালি বহুত হৈছে, সেউকি কালি বহুত হৈছে। হয় 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 বহুত দৰকাৰ। বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত আহি সমাগম কৰে। ইতিমধ্যে তেওঁ কৈছে যিহেতু পুৱা প্ৰতিকূল বতৰ হোৱা হেতুকে কিছু লোকৰ সমাগম কম হৈছে, যদিও দিনটো আচলতে যথেষ্ট লোক ইয়ালৈ আহিব, নেদেখাজনৰ ওচৰত আশীষ ল'ব আৰু ইয়াতে আচলতে শৰা ৰচনা কৰিব, বন্তি প্ৰজ্বলন কৰিব। আমি দেখুৱাইছোঁ বাহিৰৰ পৰিৱেশো যদি আমি দেখুৱাবলৈ চেষ্টা কৰিম যে পুৱাৰ পৰা আমি কৈছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত আহি পেলাই এই শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত ভিৰ কৰে। কাৰণ এই শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰৰ মহত্ব আচলতে সকলোৰে লোকবিশ্বাস আছে যে ইয়াত এগছি বন্তি প্ৰজ্বলন কৰি তেওঁলোকৰ মনৰ বাঞ্ছা পূৰ্ণ হয়, যাৰ বাবে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ, আমি ক'বই লাগিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত আহি পেলাই ভিৰ কৰে। আমি লোক আছে ক'ৰ পৰা আহিছে জানিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে আপোনালোক? গোলাঘাটৰ হয়, গোলাঘাট। আজি যিহেতু শংকৰদেৱৰ তিৰুভাৱ তিথি, আজিৰ দিনটোৰ তাৎপৰ্য আছে, আপোনালোকো আহিছে ইয়াত? হয়, চাকি জ্বলাবলৈ মনৰ আহিয়ে থাকোঁ, তথাপিও আজি দিনটো বিশেষ দিন আৰু আজি গুৰুজনা তিথি উপলক্ষে আহিছোঁ। হয় জনাত বিভিন্ন প্ৰান্তৰ, আমি কৈছোঁৱেই যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত আহি পেলাই ভিৰ কৰে, নেদেখাজনৰ ওচৰত আশীষ লয়। তাৰ সমান্তৰালভাৱে পৰিৱেশ, চাৰিওফালে পৰিৱেশ দেখুৱাইছোঁ। বাহিৰৰ পৰিৱেশো আমি দেখুৱাবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি কৈছোঁৱেই যে শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে আচলতে ৰাজ্যৰ যি সত্ৰ নামঘৰ সকলোতে কেৱল হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰৰ পৰিৱেশ, বাহিৰতে আচলতে তেওঁলোকে ধূপ চাকি জ্বলাই ইয়াত নেদেখাজনৰ ওচৰত আশীষ লৈছে। এয়া পৰিৱেশ, বাহিৰৰ পৰিৱেশ। ইতিমধ্যে কৈছে যে প্ৰতিকূল বতৰ হোৱা হেতুকে কিছু লোকৰ সমাগম কম হৈছে, যদিও দিনটোত আচলতে যথেষ্ট লোকৰ সমাগম হ'ব। কালিৰ দিনটোতো যথেষ্ট লোকৰ ইয়াত সমাগম হৈছিলে। নেদেখাজনৰ ওচৰত আঁঠু লৈছিলে যাতে বছৰটো সকলোৱে সুখ শান্তিৰে যাব পাৰে, তাৰ বাবে সকলোৱে ইয়াতে নেদেখাজনৰ ওচৰত আশীষ লয়। এয়া বাহিৰৰ পৰিৱেশ। ইতিমধ্যে আমি কৈছোঁৱেই যে প্ৰথম প্ৰসংগ ইতিমধ্যে শেষ হৈছে, তাৰপিছতে দ্বিতীয় প্ৰসংগ আৰম্ভ হ'ব। তাৰ সমান্তৰালভাৱে আমি নামঘৰ পৰিচালনা সমিতিৰ সভাপতি আছে, আমি নামঘৰ পৰিচালনা সমিতিৰ সভাপতিৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজিৰ দিনটো বিশেষ এটা দিন, আৰু যিহেতু আজিৰ দিনটোত শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি, আজিৰ দিনটোত যথেষ্ট লোকৰ সমাগম হ'ব। নিশ্চয় 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 হ'ব এই আহি আছে আৰু ৰাইজ। নাই এই সময়ত মই পিছত কৈছোঁ দেই। নিশ্চিতভাৱে তেওঁ কিছু আচলতে ব্যস্ত হৈ আছে। আৰু তাৰ সমান্তৰালভাৱে আমি পৰিৱেশটো দেখুৱাইছোঁ যে শ্ৰীমন্ত শংকৰদেৱৰ যি তিৰুভাৱ তিথি, তাৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আচলতে ভক্তই আহি পেলাই এইদৰে চাকি বন্তি জ্বলাই নেদেখাজনৰ ওচৰত সেৱা লৈছে। আৰু তাৰপিছতে আচলতে শৰাই ৰচনা কৰিব সকলোৱে। ইতিমধ্যে প্ৰথম প্ৰসংগ শেষ হোৱাৰ পিছত দ্বিতীয় প্ৰসংগ কিছু মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব। তাৰ সমান্তৰালভাৱে এয়া
বাহিৰৰ পৰিৱেশ ইতিমধ্যে ইয়াতেই আচলতে সকলোৱে ধূপ ধূনা বা চাকি বন্তি জ্বলাই নেদেখাজনৰ ওচৰত আঁঠুলোৱা পৰিলক্ষিত হৈছে। যিহেতু শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত প্ৰতি বছৰে আচলতে এই দিনটোত আজিৰ যিহেতু বিশেষ দিনটোত সকলোৱে এগছি বন্তি জ্বলাই নেদেখাজনৰ ওচৰত আশীষ লয়। আজিও ব্যতিক্ৰম হোৱা নাই। এয়া পৰিৱেশ বাহিৰৰ পৰিৱেশ সুন্দৰ বা সুশৃংখলিতভাৱে কোনো ধৰণৰ ভক্তই যাতে ইয়াত কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে যি নামঘৰ পৰিচালনা সমিতি আছে তেওঁলোকে সুন্দৰভাৱে ব্যৱস্থাপনা কৰিছে। আৰু ইতিমধ্যে আমি কৈছোঁ যে প্ৰতিদিনে এই পবিত্ৰ ভাদ মাহৰ উপলক্ষে প্ৰতিদিনে আচলতে যথেষ্ট লোকৰ সমাগম হয়। আৰু তাৰপিছতে আচলতে তেওঁলোকে এইদৰে চাকি বন্তি নৈবেদ্যই আচলতে তেওঁলোকে নেদেখাজনৰ ওচৰত সেৱা লয়। বাহিৰৰ পৰিৱেশ আৰু কিছু মুহূৰ্তৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত আহি পেলাই নেদেখাজনৰ ওচৰত সেৱা ল'ব। আৰু তাৰপিছতে আমি এটা কথাই ক'ব লাগিব যে যিহেতু আজিৰ দিনটোত সত্ৰ নামঘৰ সকলোতে কেৱল হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে, তাৰ সমান্তৰালভাৱে ব্যতিক্ৰম নহয় গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। কাৰণ আজিৰ দিনটোত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰটো আমি পূৰ্বৰ দিনকেইটাতকৈ আচলতে অধিক লোক দেখিবলৈ পাম কিছু মুহূৰ্তৰ পিছত। আৰু এইদৰে আচলতে ৰাজ্যৰ প্ৰতিটো সত্ৰই হওক প্ৰতিটো নামঘৰে হওক সকলোতে কেৱল হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে। কাৰণ আজি যিহেতু এক বিশেষ দিন, কাৰণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি তিৰুভাৱ তিথি সেই তিৰুভাৱ তিথি উপলক্ষে আচলতে সকলোৱে নেদেখাজনৰ ওচৰত এইদৰে আঁঠুলোৱা পৰিলক্ষিত।